আমগুৰিৰ এটা দুৰ্ভগীয়া পৰিয়াল জৰাজীৰ্ণ বাসগৃহত জীৱন পাৰ কৰিছে এহাল বৃদ্ধ দম্পতি। এমুঠি অন্ন বস্ত্ৰৰ বাবে কৰিব লগা হৈছে হাহাকাৰ। দুই দম্পতিৰ জীৱন প্ৰণালী দেখিলে আপোনাৰ চকুলো বৈ আহিব। যেটো সময়ত সকলো উৎকট গৰমৰ পৰা সকাহ পাবলৈ শীত-তাপ নিৰন্তন যন্ত্ৰৰ বতাহ লৈ তৃপ্তি লৈছে বা আন একাংশই ফেনৰ বতাহ লৈ নিজকে গৰমৰ পৰা সকাহ লৈছে, তেনে সময়তে দুৰ্ভগীয়া দম্পতিহালে ঘৰৰ বাৰান্দাত বহি বিচনীৰে উৎকট গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা চলাইছে। এফালে এমুঠি অন্ন বস্ত্ৰৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে। ওচৰ চুবুৰীয়াই কেতিয়াবা যদি এমুঠি অন্ন প্ৰদান কৰে তেতিয়াহে ভোক নিবাৰণ হয়, নহলে ভোকে লঘোণে দিন পাৰ কৰিব লগাত পৰে। দুৰ্ভগীয়া দম্পতিহাল হৈছে কণ্ঠী গগৈ আৰু চেনেহী গগৈ। ঘৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰুৱা পুখুৰী পঞ্চায়তৰ অন্তৰ্গত খেজুৰিতল টিপমীয়া গাঁৱৰ। এই দম্পতিহালৰ চৌকা প্ৰায় নজ্বলেই, কাৰণ ৰান্ধিবলৈ নাথাকে একো সামগ্ৰী। বহু কষ্টৰ মাজেদি জীৱন অতিবাহিত কৰিছে এই দম্পতিহালে। কোনো সদস্য ব্যক্তিয়ে দৰিদ্ৰ পৰিয়ালটোক কিছু সহায় আগবঢ়াব বিচাৰিলে যোগাযোগ কৰক 8876254003 নম্বৰত। এই প্ৰতিবেদন দেখাৰ পাছত বৃদ্ধ দম্পতিহালৰ ওপৰত চকু পৰিবনে চৰকাৰ কিংবা জনপ্ৰতিনিধিৰ? পৰৱৰ্তী সময়ত সেয়া হ'ব লক্ষণীয়। খাবলৈ বৰ অসুবিধা, পানীৰ প্ৰয়োজন হ'ব পৰা নাই। গৰমত বাহিৰত বহি থাকোঁ, ভাত খোৱা বৰ অসুবিধা। কেতিয়াবা চাউল হ'লে খাওঁ, একো নাই। মই বৰ কষ্টত আছোঁ। বৰষুণত তিতি খাবলৈ মানে মোৰ ল'ৰাটোৱে আৰু মানুহজনীয়ে বহি থাকোঁ। খাবলৈ কেতিয়াবা হয়, কেতিয়াবা নহয়। ঘৰত ফেন নাই, হেৰি নাই। মই গৰমত বিচনী মাৰি বাহিৰত বহি থাকোঁ। বহুত কষ্ট চলি আছোঁ। ফেন নাই, হেৰি নাই, বিচনীখন লৈ বাহিৰতে গৰমত বহি থাকোঁ। চৰকাৰৰ পৰা যদি সহায় কৰে, কি দিয়ে। আপোনালোকেতো এয়া দেখিছেই, এওঁবিলাকৰ মানে কি হ'ল, মানে সামৰ্থ্য বুলিবলৈ একোৱেই নাই। আৰু এতিয়া আপোনালোকে দেখিছেই এই গৰমত তেনেকৈ বিচনী মাৰি বহি আছে। থাকিবৰ কাৰণে এডোখৰ জেগা বুলি ক'বলৈ নাই, ঘৰৰ অৱস্থা দেখিছেই। আৰু গতিকে লৈ এই গৰমত মানে কাৰেণ্টটো এতিয়া বৰ্তমান নাই বাৰু। কাৰেণ্ট থাকিলেও তেওঁলোকৰ এখন ফেন নাই। খাব মেলিবলৈ বহুত দিগদাৰী। আমি ওচৰ চুবুৰীয়া মানুহে কোনোবাই কিবা কিবি দি সহায় কৰোঁ। আৰু এই ধৰণে আজিকালি জানো এনেকুৱা ধৰণৰ মানুহ, বহুত দুখীয়া মানুহ মানে আজিকালি যুগত এনেকুৱা ইমান দুখীয়া মানুহ নাই আৰু, কিন্তু এওঁবিলাকৰ সামৰ্থ্যটো একেবাৰে বেয়া। কোনোবাই যদি সদায় এওঁবিলাকৰ কাৰণে অকণমান মৰম কৰি কিবা এটা সহায় কৰিব বিচাৰে, আমি বহুত আনন্দিত হ'ম। এয়ে আপোনালোকক জনাইছোঁ। গৌৰীসাগৰৰ পৰা ছাদ্দাম আলীৰ প্ৰতিবেদন, জজ দ্য ৰিয়েলিটি।